বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে অসম চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তিৰ প্ৰক্ৰিয়াৰ অবিৰত যাত্ৰা অব্যাহত আছে। আজিও শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ পাঞ্জাবাৰী গুৱাহাটীত কেইবাটাও বিভাগত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। আজি পশুপালন আৰু পশু চিকিৎসা ক্ষেত্ৰ সহায়ক পদত 443গৰাকীকৈ প্ৰাৰ্থী আৰু পৰ্যটন বিভাগত পৰ্যটন উন্নয়ন বিষয়া হিচাপে 12গৰাকীকৈ প্ৰাৰ্থীক আৰু শিক্ষা বিভাগৰ প্ৰবক্তা জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানত 23গৰাকী আৰু সহকাৰী অধ্যাপক পদমৰ্যাদাৰ সহকাৰী সঞ্চালক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ 3গৰাকীকৈ সৰ্বমুঠ 481গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। আৰু যোৱা কালিলৈকে এই নিযুক্তিৰ সংখ্যা আছিলে 1,20,389গৰাকী আৰু 19 জুন 2025 তাৰিখে অৰ্থাৎ আজি 481গৰাকীক নিযুক্তি দিয়াৰ পিছত চৰকাৰৰ এই 5 বছৰ কাৰ্যকালত যি মুখ্যমন্ত্ৰী মহোদয়ে 1 লাখ নিযুক্তি দিয়াৰ কথা আছিলে তাৰ বৃদ্ধি হৈ 1,20,840গৰাকী হ'ল আৰু মুখ্যমন্ত্ৰী মহোদয়ে আজি জানিবলৈ দিছে যে ইয়াৰ সংখ্যা 1,60,000তকৈ অতিক্ৰম কৰিব 10 অক্টোবৰ তাৰিখে। ইয়াৰ সংখ্যা তৃতীয় বৰ্গৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ত নিযুক্তি 7,650গৰাকী, চতুৰ্থ বৰ্গৰ বাবে 5,000 আৰু অসম লোকসেৱা আয়োগত 1,208, প্ৰাথমিক শিক্ষা সঞ্চালকালয় LPUPত প্ৰায় 10,000 পোষ্ট আৰু মাধ্যমিক পৰ্যায়ত 9,717গৰাকী, অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদত 343গৰাকী আৰু চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদত ইতিমধ্যে দি দিছে নিযুক্তিখিনি আৰু আৰক্ষীত 6,239গৰাকী অৰ্থাৎ প্ৰায় 40,100 মান ভিতৰত নিযুক্তি হ'ব 10 অক্টোবৰ তাৰিখে। আৰু এই 1,20,000ৰ লগত সেয়া লগ লাগি 1,60,000 10 অক্টোবৰ তাৰিখে সকলো প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আজি নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত কি বুলি মন্তব্য কৰিছিল চাওঁ আহক। অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম। নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম। কিন্তু সময় আৰু পৰিৱেশৰ লগত খাপ খুৱাই আমি 1 লাখৰ নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হ'ম। এই গোটেইকেইটা নিযুক্তিত আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে আমাৰ চৰকাৰে এতিয়ালৈকে কৰা নিযুক্তিত এটা নিযুক্তিৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত বা আন ন্যায়ালয়ত আবেদন হোৱা নাই আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবেই কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই। অৰ্থাৎ চাকৰি পোৱাজনেও স্বচ্ছতাৰ ওপৰত আস্থা ৰাখিছে আৰু চাকৰি নোপোৱাজনেও চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে যে যিগৰাকীয়ে চাকৰি পাইছে মোতকৈ তেওঁলোক অধিক যোগ্য, মই এইবাৰ নাপালোঁ, অহাবাৰ মই তাৰ কাৰণে প্ৰচেষ্টা কৰিম। এনেধৰণৰ পৰিৱেশ আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল। কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল। যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰী নিযুক্তিৰ এক প্ৰকাৰ সীমিত সংখ্যকহে সম্ভৱ হৈছিল। আমি যদি আগৰ কাৰ্যকালসমূহ চাওঁ, কোনোবা এটা চৰকাৰে 5 বছৰত অতি বেছি 10ৰ পৰা 15,000 যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছিল। কিন্তু আজি আমি স্বচ্ছতাৰ পথেৰে খোজ কঢ়াৰ কাৰণে আমাৰ ৰাজ্যত
1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হ'ম। ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠিছে যে আমি যদি চৰকাৰী চাকৰি পাব লাগে আমি পঢ়া শুনা কৰিব লাগিব। ইয়াৰ ফলত আমাৰ ৰাজ্যত শিক্ষাৰো এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু আজি আমি ৰাজ্যত দেখা পাইছোঁ যে আমাৰ শিক্ষা বিভাগৰ প্ৰতিটো মানদণ্ডতে আমি সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছোঁ। শিক্ষাৰ প্ৰতি ৰাইজৰ আস্থা উভতি আহিছে আৰু ৰাইজে আজি সম্পূৰ্ণভাৱে শিক্ষাৰ জৰিয়তে আমি নিযুক্তি পাম তেনে প্ৰক্ৰিয়াক আঁকোৱালি লৈছে। ৰাজ্যৰ কেইটামান বিভাগত আমি এতিয়াও আৰু অধিক স্বচ্ছতাৰে নিযুক্তি কৰাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ আমি কাৰিকৰী ক্ষেত্ৰত কেনেকৈ আমি নিযুক্তি পাব পাৰোঁ, তাৰ কাৰণে ল'ৰা ছোৱালীয়ে কি পঢ়িব লাগিব, কি ধৰণে তেওঁলোক আগবাঢ়ি যাব লাগিব, ইয়াৰ বিষয়ে আমাৰ বহুকেইটা বিভাগত আমি আৰু কিছু কাম কৰিবলৈ বাকী আছে। মই ভাবোঁ যে অনাগত দিনত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনত এনেবোৰ কথা আলাপ আলোচনা হোৱাৰ লগে লগে আমি নিশ্চয় স্বচ্ছতা আৰু যোগ্য ছাত্ৰ ছাত্ৰীক আমি চৰকাৰী চাকৰিৰ বাবে আকৰ্ষিত কৰিব পাৰিম। আজি হোৱা নিযুক্তিত আমি ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট এই পদত আমি 400ৰো অধিক যুৱক যুৱতীক 443 গৰাকী যুৱক যুৱতীক আমি নিযুক্তি দিয়াৰ পথত আগবাঢ়িছোঁ। আৰু গতিকে নিযুক্তি সন্দৰ্ভত এইখিনিয়ে আছিল আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য। এতিয়া কথা হ'ল 10 অক্টোবৰৰ পিছতো আপোনালোকক জনাওঁ যে এই কিন্তু নিযুক্তি প্ৰক্ৰিয়াটো স্থবিৰ হৈ নাযায়। LP, UP, GT, PGT আৰু ADRE 3.0 প্ৰায় পুনৰ 40,000 মান নিযুক্তি হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 5 বছৰ কাৰ্যকালৰ ভিতৰত 2 লাখ কমপ্লিট কৰাৰ সংকল্প দিব পাৰে। গতিকে যিহেতু ADRE 3.0 বিজ্ঞাপন ওলাব বুলি কৈছে আৰু যোৱাকালি আপোনালোকক দেখালোঁ যে GT, PGTৰ ভেকেঞ্চিবিলাকৰ বাবেও খালী থকা পদসমূহৰ লিষ্ট বিচাৰিছে। গতিকে পুনৰ যে 2026 চনৰ ভিতৰত এটা বৃহৎ নিযুক্তি হ'ব সেয়া আপোনালোকে নিশ্চিত থাকিব বিচাৰে। আৰু 2 লাখলৈ যিহেতু অলপমান পোষ্টে কম, গতিকে চৰকাৰে 1 লাখৰ পৰিৱৰ্তে 2 লাখ বা তাৰ ওচৰা ওচৰিকৈ নিযুক্তি দিয়াৰ যথেষ্ট অৱকাশ আছে। গতিকে আপোনালোকে ভালকৈ চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি থাকিলে 2026 চনৰ ভিতৰত আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হ'ব। আৰু চাকৰি সন্দৰ্ভত বা অন্যান্য চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰিবলৈ যিসকলে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকল আপোনালোকৰ চিনাকি আছে তেওঁলোকৰ লগতো এই চেনেলটো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।